মানে খৰকে ওলাই আহিছো আম্মাই মই ভালকে মেখেলা চাদৰযোৰ পিন্ধিবই নাপালো কোনো ভূত নহয় ভূত নহয় হেল্ল' এভৰিৱান আজি আছে নেক্সট ডে আজি আকৌ আমি ওলাই আহিছো গোটেইখিনি মানে খৰকে ওলাই আহিছো আম্মাই মই ভালকে মেখেলা চাদৰযোৰ পিন্ধিবই নাপালো ইফালে চাৰে আমাক পিন্ধিবলৈ সময় নিদিলে সদায় এনেকুৱাই কৰে ক'ৰবাত যোৱাৰ আগত আগতীয়াকৈ নকয় সময় মূৰত কয় খৰকে ওলাব লাগে আজিও তেনেকুৱাই হ'ল আকৌ মেখেলা চাদৰ পিন্ধি আহিব লাগে দৌৰা-দৌৰি হৈছে আৰু মেখেলা চাদৰ পিন্ধি আহিব কৈছে আমাকে মোকে কালি পিন্ধি অহা মেখেলা চাদৰযোৰকে পিন্ধি আহিছোঁ বেলেগ উলিয়াবলৈ টাইম নহ'লে আৰু আম্মায়ো একে পিন্ধিছে ময়ো একে পিন্ধিছোঁ এতিয়া ক'ত নিয়ে নাজানো আৰু ইয়াৰ পিছলৈ চবকে গোটেইখিনিকে লৈ আহিছে আমাক হাই ক মাতে নাই তই এতিয়া চেপেটা হৈ গৈছে সেইকাৰণে মাত নাই এইফালে আমাৰ সাজুমণি আছে দেই আমাৰ সাজুমণি পিছত বহি আছে লুকাই আছে তাইক লুকুৱাই দিলে এইফালে আমাৰ মইনা কলিজা কইনাবক ভাল পোৱা নাই কৈ দে কইনাবক কিমান ভাল পাওঁ কৈ দে ভাল পাওঁ কিমান ভাল পাওঁ বহুত ভাল পাওঁ নে কম ভাল পাওঁ বহুত এতিয়া ক'ত নিবা তুমিয়ে কৈ দিয়া ক'ত নিয়া নিজে নাজানো সদায় তেনেকুৱা ভিডিঅ' চোৱাসকলে ভাবে চাগে আমি এনেই কওঁ কিন্তু সদায় হয় এইটো একো প্লেন নোহোৱাকৈ যাওঁ আমি আম্মা পুৰা খং মোৰো পুৰা মাথা গৰম হৈ আছে আগতীয়াকৈ নকয় একো খৰকে ভালকৈ ওলাবও নিদিয়ে মানুহে তেনেকুৱা আৰু খং কৰিও লাভ নাই নিজে কি কৰে সেয়াই নাজানে 8টা বজাত ফিচাৰীত নামা মানুহে আপোনালোকে গম পাইছে আৰু ভিডিঅ' দেখি এতিয়া ৰাস্তাতে ৰখাই আমাক এইটো গতি কৰাইছে বহি ৰখি আছো আৰু ভাবি আছে মোবাইলত চাই আছে ক'ত যাম তাতে মাথাটো গৰম হৈ যায় একদম এইফালে চাৰ্চ কৰিছে মোবাইলত এই জেগাতে ভাইৰেল হৈছিল আকৌ হয় ঘৰত নাচাবা এতিয়া আনি পেলাই আমাক এইটো গতি কৰাইছে মানে আপোনাৰ মানে আমি ইনষ্টেন্ট ভাবো মানে ইনষ্টেন্ট অন দি স্পট ভাতটো আজি শান্তিয়ে খাব দিয়া নাই কি খুৱাব আৰু আজি ফাইনেলি পাইছো জেগা এডোখৰ হেংগাল সাংস্কৃতিক কেন্দ্ৰ আৰু মিউজিয়াম চাবলৈ টিকেট কৰিবলৈ ৰাখি আছে ইয়াকে দেখা পাই ইনশাল্লাহ আজি মানে ভাবি পালেগে জেগা এডোখৰ আমাৰ মহাশয় জেগাডোখৰ পালাগে ভাবি এইটো পালোহি মানে মই ভাবিছোঁ কালি কিন্তু মানে চাপ্ৰাইজ ফুটনি এইফালে টিকেট কৰি লৈছে মই কেইটা আহিছোঁ 2টা এইফালে আমাৰ প্ৰিয়ংকা আৰ্মিনা এইফালে বুলবুলি এইফালে আমাৰ মইনা কলিজা আৰু এইফালে আমাৰ আম্মা এতিয়াও খং উঠি আছে দেই এইফালে আমাৰ টিকেট হৈ গ'ল 7টা মানুহ 50 টকাকৈ গৈ থাকোঁ ভিতৰলৈ এতিয়া আমি টিকেট কাটি ভিতৰলৈ এণ্ট্ৰি কৰিছোঁ আৰু গেটত থকা ল'ৰাজনে আমাৰ টিকেটটো চাই আমাক ভিতৰলৈ সোমাব দিলে আৰু ইয়াৰ পৰা সোমাই একদম আমাৰ মনটো ভাল লাগি গ'ল একদম চবফালে লাইটিং চবফালে ফুল দেখি বহুত বেছি ভাল লাগিছে আপোনালোকো দেখাম ভাবি বাৰু ধুনীয়া জেগা এডোখৰলৈকে আনিলা চাবলৈ এনেকুৱাই হয় নাই তোমাৰ নিচিনা এটাই আছে কৰি নাই নাথাকক আৰু ইমান খৰ হয় এতিয়া আমি ভিতৰলৈ সোমাই আহিলোঁ আৰু মিউজিয়ামৰ বাহিৰৰ পৰিৱেশটো চাওক কিমান ধুনীয়া চবফালে সেউজীয়া আৰু লাইটিং আৰু ছিজনেল ফুল বহুত ৰুই থৈছে আৰু ফটো মাৰিবলৈও বহুত ধুনীয়া জেগা আছে আপোনালোকো আহিব পাৰে আৰু কোন আহিছেও জনাব
আমিও মাৰি ল'লোঁ ফটো আৰু আপোনালোক আহিলেও ধুনীয়াকৈ ফটো মাৰিব পাৰিব। ফটো মাৰি বহুত ধুনীয়া ধুনীয়া জেগা আছে, কিন্তু ইয়াত আহিলে ফুল নিচিঙিব আৰু ইয়াৰ একো বস্তু অনিষ্ট নকৰিব। আমি এতিয়া আগলৈ গৈ আছোঁ আৰু ইয়াত সৰুকৈ গলি এটা আছে, সেইফালেদিয়ে গৈ আছোঁ আৰু ফুলবিলাক চাওকচোন ইমান ধুনীয়াকৈ ফুলি আছে। এতিয়া আপোনালোকে ইয়াৰ পৰিৱেশটো চাই লওক আৰু মই আপোনালোকক ঠেঙাল কছাৰীৰ হিষ্ট্ৰীটো অকণমান কৈ দিওঁ বুলি ভাবিছোঁ। মই যিমানখিনি জানো ইয়াৰ পৰা কি ভাগ হৈছিল তাৰ ওপৰতে অকণমান ক'ম, বহুত বেছিও নাজানো। প্ৰথমত ঠেঙাল কছাৰীৰ পৰা কছাৰী হৈছিলে, কছাৰীৰ পৰা বড়ো, সেই দুটা ভাগত ভাগ হৈছিলে। তাৰপাছত হৈছিলে পূৰ্বগোষ্ঠী আৰু পশ্চিম গোষ্ঠী। পূৰ্বগোষ্ঠীত আছিলে ডিমাচা, সোণোৱাল, ঠেঙাল, জাৰুৱা ইত্যাদি। ঠিক তেনেদৰেই পশ্চিম গোষ্ঠীত আছিলে ৰাভা, মেচ, গাৰো, ত্ৰিপুৰা ইত্যাদি। ঠেঙাল কছাৰীৰ পৰা কি গোষ্ঠী হৈছিলে মই যিমানকেইটা জানো আপোনালোকক ক'লোঁ। মোৰ ভুলো হ'ব পাৰে, যদি ভুল হৈছে আপোনালোকে কমেণ্টত শুধৰাই দিব বুলি আশা কৰিছোঁ। আৰু আমি সকলোৱে জানো যে ঠেঙাল কছাৰী লোকসকল অসমীয়া জাতিৰ অন্যতম অংগ হয় আৰু এওঁলোক চীনা তিব্বতীয় ভাষা পৰিয়ালৰ বড়ো কছাৰী শাখাৰ এটা জনগোষ্ঠী আছিল। এতিয়া ব'লক ইয়াত থকা বাকী বস্তুবিলাক চাওঁ। ঠেঙাল মিউজিয়ামৰ বাহিৰৰ পৰিৱেশটো দেখালোঁ আপোনালোকক, কিমান বেছি ধুনীয়া, চবফালে লাইটিং, চবফালে সেউজীয়া, বহুত বেছি ভাল লাগিলে। আৰু এতিয়া আমি এণ্ট্ৰি কৰিম মিউজিয়ামৰ ভিতৰলৈ আৰু ইয়াত সোমাবলৈও টিকেট বেলেগকৈ কৰিব লাগিব। ইয়াত সোমাবলৈ 30 টকা টিকেট আৰু সোমাই আমি সকলো থৰ হৈ গৈছোঁ। এইফালে এখন ডাঙৰ বিহু নৃত্যৰ ছবি আঁৰি থৈছে আৰু এইফালে দেখিছেনে এইবিলাক চেপা হয়, চেপাবিলাক ইমান ধুনীয়াকৈ ডিজাইন কৰি থৈছে, বহুত বেছি ধুনীয়া লাগিছে দেখিবলৈ। আৰু এইফালে আছে মুখা শিল্প, এইফালে আছে জনজাতীয় মুখা আৰু এইফালে আছে বালি ৰজা। ধুনীয়াকৈ এনেকৈ বনাই ৰাখিছে। এইফালে আছে নৰকাসুৰ আৰু এইফালে আছে শিৱ। এনেদৰে বহুত মুখা শিল্প সজাই থৈছে। এইফালে আছে হুবাহু আৰু এইফালে দেখিছেনে দুটা ম'হ যুঁজনীয়া চিত্ৰ বনাই থৈছে বাঁহ বেতেৰে। আৰু এইফালেও আছে মুখা শিল্প আৰু এয়া আছে মুখা শিল্প আৰু এইফালেও আছে, এইফালে আছে মাৰিচ আৰু এইফালে মেজি সজাই ৰাখিছে, যিটো বিহু মেজি আৰু ভেলাঘৰ। আৰু এইফালে এইখন হৈছে পাতিখনত দেখিছেনে অকণি অকণি জাপি ডিজাইন কৰি থৈছে। আৰু এইফালে আছে খেলা স্থানলৈ পথ, এইফালে চাগে গেমৰ কিবা আছে, ব'লক চাই আহোঁগৈ। এইফালে সৰু ল'ৰা ছোৱালীৰ কাৰণে ধুনীয়াকৈ খেলা বস্তু আছে, এইফালে গাড়ী আছে আৰু এইফালে এখন ধুনীয়া পাৰ্ক আছে, জোলনা আছে আৰু বহুত কিবা কিবি আছে। ইয়াত সৰু ল'ৰা ছোৱালীবোৰ আহি ধুনীয়াকৈ খেলি থাকিব পাৰিব। ইয়াৰ পৰিৱেশটো বহুত বেছি ধুনীয়া আৰু চবতে বেলেগ বেলেগ টিকেট। ইয়াত আছে ভিডিঅ' গেম খেলিব পৰা ব্যৱস্থা আৰু ইয়াতো পাৰ পিচ 100 ৰুপিজ। ইয়াতো এক্সট্ৰা টিকেট কৰিব লাগে। এইবিলাক ল'ৰা ছোৱালী আহিলেও মানে আমনি নাপায় আৰু বৰ নহয়, ইয়াত ধুনীয়াকৈ খেলি থাকিব পাৰিব। চবতে বেলেগ বেলেগ টিকেট। এইফালে টিকেট কৰিছে। এবাৰ কিহৰ টিকেট কৰিছা? সৰু হাউচ দেখুৱাই এতিয়া কেইটকা? 560 টকা। মানে এটাত কেইটকা সেইটো দিছে? 80 টকাকৈ। এতিয়া যাওঁ আমি। এইফালে আছে 7D আৰু আমি চাবলৈ গৈ আছোঁ ভূতৰ ঘৰ। আৰু আপোনালোকে ভয় নাখাব দেই, আপোনালোককো দেখাম। মই কিমান ভয় খাওঁ নাজানো, কিন্তু আপোনালোকেও ভয় নাখাব।
এ একো নহয় ভূত নহয় নহয় ভূত নহয় একো নাই কেলে একো নহয় গৈ দিবলৈ মানে কি Aku jawa. Aku tahu. Yo. Yo. Chúng ta sao mới buộc ăn cái sao đi? Để nó gạt cái gì qua? Ông buộc ăn cái sao? থকা বস্তুবিলাক চাই এতিয়া আমি ওপৰলৈ গৈ আছোঁ ৰিচিপশ্যনত থকা বাইদেউগৰাকীজনে টিকেট কৰি আমি ওপৰলৈ গৈ আছোঁ সিহঁতো বেলেগ টিকেট চবতে বেলেগ বেলেগ টিকেট কৰিব লাগে আৰু ইয়াতে ৰাখিছে শ্ৰীমন্ত শংকৰদেৱৰ ডাঙৰ ফটো এখন আৰু কিনাৰতে দেখিছেনে বেটেৰে দুটা মূৰ্তি বনাই ৰাখিছে আৰু এইবিলাক হৈছে পাতিত ইমান ধুনীয়াকৈ ডিজাইন কৰি ৰাখিছে আৰু ইয়াৰ ভিতৰতো এটা মিউজিয়াম আছে তাতো বহুত বস্তু ৰাখিছে তাত কিন্তু ভিডিঅ' কৰিবলৈ নিদিয়ে আমি সুধিছিলোঁ তাত ভিডিঅ' কৰিব নিদিয়ে আৰু তাত এখন একদম সম্পূৰ্ণ গাঁৱলীয়া ছবি দাঙি ধৰিছে তাৰ ভিতৰত আগৰ দিনৰ ৰজা বিচনা ভঁৰাল ঢেঁকী এখন গাঁৱত যিবিলাক বস্তু থাকে গাঁৱলীয়া পৰিৱেশত সকলোবিলাক বস্তু তাত আছে বহুত বেছি ভাল লাগিলে চাই কিন্তু তাত ভিডিঅ' কৰিব নিদিয়ে যদি ভিডিঅ' কৰিবলৈ পাৰ্মিশ্যন পালোহেঁতেন তেন্তে আপোনালোকক নিশ্চয় দেখালোহেঁতেন আৰু দেখালোঁ আপোনালোকক মই যিমানখিনি পাৰোঁ
এতিয়া আমি বাহিৰলৈ ওলাই আহিলোঁ আৰু ইয়াত ফটো মাৰিব থাকি গৈছিলে ইয়াতো ফটো মাৰি ল'লোঁ আৰু চাওকচোন কিমান বেছি ধুনীয়া লাগিছে পৰিৱেশটো আৰু দিনত আহিলেও চাগে বেলেগ এটা পৰিৱেশ পাম দিনত আহিলেও বহুত ভাল লাগিব আৰু আপোনালোক কোন আহিছে কমেণ্ট কৰি জনাবচোন আৰু আজি ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ যিমানখিনি পাৰোঁ দেখালোঁ আৰু আপোনালোকক যদি আপোনালোকে ভাল পালে ভিডিঅ'টো চাই তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনালোকে অহাসকল প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেন্তে আজিলৈ বাই বাই বেলেগ এটা ভিডিঅ'ত আকৌ আপোনালোকক লগ পাই আছোঁ থেংক ইউ দেই অনাৰ বাবে এতিয়া ঘৰলৈ গৈ থাকোঁ